তামোলপুৰত কেন্দ্ৰীয়ভাৱে UPPLৰ তৃতীয় BTR চুক্তি দিৱস উদযাপন উপস্থিত BTRৰ প্ৰাক্তন CM প্ৰমোদ বড়ো। তামোলপুৰত তৃতীয় BTR চুক্তি দিৱস উদযাপন কৰা হয়। BTR চুক্তিৰ উদ্দেশ্য সফল হৈছে বুলি মন্তব্য BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ। BTRত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা হৈছে। BTR যিবোৰ দফা ৰূপায়ণ হ'বলৈ বাকী আছে, এই চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায় BTRৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। প্ৰথমতে আজি গোথাৰ বাথৌ চান বাথৌ দিৱস মই বড়োলেণ্ডবাসী অসমবাসী আৰু বিশ্বৰ মানৱ জাতিক গোথাৰ বাথৌ চানৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আফা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে চলি থকা যি অশান্তি এটা হিংসাৰ এটা পৰিৱেশ সেইটো অনাগত দিনত যাতে পুনৰ শান্তি আমাৰ মাজত আহে আৰু বড়োলেণ্ডতো চিৰদিন শান্তি থাকে। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস আৰু শ্ৰদ্ধাৰে জীয়াই থাকিব পাৰোঁ আৰু মানৱ জাতিৰ মাজত দেখা দিয়া বিভিন্ন দুৰ্যোগবিলাক চিৰদিনৰ কাৰণে দূৰ হয়। ইয়াৰ কাৰণে মই আফা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি বাথৌ চানৰ লগতে আজিৰ দিনত আমাৰ তৃতীয় বড়ো চুক্তিৰো এইটো দিৱস হয় 27 জানুৱাৰী। আজিৰ দিনতে 2020 চনত তৃতীয় বড়ো চুক্তি স্বাক্ষৰ হৈছিলে আৰু ইয়াৰ আগত 20 ফেব্ৰুৱাৰী 1993ত BSC আৰু 10 ফেব্ৰুৱাৰী 2003ত BTC গঠন হৈছিলে আৰু প্ৰথমতে মই আমাৰ শ্বহীদসকলক যিসকল শ্বহীদৰ তেজৰ বিনিময়ত যিসকল ৰাইজৰ পৰিশ্ৰমৰ কাৰণে যিসকল ৰ'দে বৰষুণে আন্দোলন কৰাৰ কাৰণে এই চুক্তিবিলাক হ'বলৈ পালে, ইয়াৰ কাৰণে মই শ্বহীদসকলক প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্বহীদ পৰিয়ালসকললৈ মই মোৰ মৰম আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু আজি চুক্তি বিভিন্ন ঠাইত উদযাপন হৈছে, বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ সংগঠনে উদযাপন কৰিছে, আমিও ইয়াত কৰিছোঁ তামোলপুৰত। মই এটা বাৰ্তা চৰকাৰলৈ দিব বিচাৰিছোঁ যে যোৱা স্বাধীনতাৰ বহুত দশক ধৰি আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম স্বাধীন দেশত নিজৰ সাংবিধানিক অধিকাৰ, নিজৰ ভাষা সংস্কৃতিৰ অধিকাৰ, নিজৰ পৰিচয় অস্তিত্ব, নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে স্বাধীন দেশৰ নাগৰিক হৈও বহুতখিনি মানুহে প্ৰাণ দিব লগা হ'ল আৰু এইটো এটা ভাবিব নোৱাৰা কথা যে দেশ স্বাধীন আমি সকলো মিলি কৰিলোঁ সংগ্ৰাম কৰি আৰু স্বাধীন দেশত সকলোৱে নিজৰ সাংবিধানিক অধিকাৰ লৈ জীয়াই থাকিব বিচাৰে, কিন্তু কিছুমান বৈষম্যবাদী যিটো ৰাজনৈতিক চিন্তা ইয়াৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত বিভিন্ন ৰাজ্যত সংগ্ৰাম হৈছে, গণতান্ত্ৰিক সংগ্ৰাম হৈছিলে, অস্ত্ৰৰ সংগ্ৰাম হৈছিলে আৰু এইবোৰ পিছত চৰকাৰে বহুত মানুহৰ জীৱনৰ বিনিময়ত তেজৰ বিনিময়ত আকৌ আলোচনা কৰি চুক্তি কৰিব লগা হয়। গতিকে এই চুক্তিবিলাক যিটো কৰিছে এই চুক্তিটো অকল হোৱাইট পেপাৰ নহয়, ইয়াত শ্বহীদসকলৰ তেজ লাগি থাকে। সেই অঞ্চলৰ সংগ্ৰাম কৰা ৰাইজৰ আশা আকাংক্ষাৰ কথা তাতে নিহিত হৈ থাকে আৰু সেই চুক্তিৰ ওপৰত নিৰ্ভৰ কৰে সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো উন্নয়নৰ কথা, শান্তিৰ কথা, সহবাসস্থানটো সুগম কৰাৰ কথা, বিভিন্ন কথাবিলাক তাতে লিপিবদ্ধ হৈ থাকে আৰু তাত নিহিত হৈ থাকে। গতিকে ভাৰত চৰকাৰে BTR চুক্তি বা ইয়াৰ আগত যিবিলাক চুক্তি হৈ গৈছে এই চুক্তিবিলাক 100% ৰূপায়ণ কৰিব লাগে আৰু দেশৰ নাগৰিকসকলক নিজৰ অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে এইখিনি সুবিধা কৰি দিব লাগে। গতিকে BTR চুক্তি বহুতখিনি ৰূপায়ণ হ'ল। ইয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বা ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু যিখিনি চুক্তি এতিয়ালৈকে ৰূপায়ণ হোৱা নাই আৰু এই যিখিনি দফা বাকী আছে সেইখিনি কোনো কাৰো বিৰোধী নহয়, কোনো কাৰো কণ্ট্ৰভাৰ্চি হ'ব লগা নাই, কোনো জাতি জনগোষ্ঠীৰ কাৰণে এইটো বিৰোধী নহয়। গতিকে সেইখিনি অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে যাতে নৱপ্ৰজন্মই বা আহি থকা প্ৰজন্মই পুনৰ ৰাজপথলৈ আহিব লগা নহয়। তেখেতসকলে যাতে গুণগত শিক্ষা ল'ব পাৰে,
ছায়েন্স আৰু টেকন'লজিটো তেখেতসকলে আজি শিকিব পাৰে আৰু নিজকে সুস্থ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আৰু দেশখন আগুৱাই যোৱাত তেখেতসকলে সহায় কৰিব পাৰে যাতে তেখেতসকলৰ মূল্যৱান সময়বিলাক ৰাজপথত আহি ৰ'দে বৰষুণে ট্ৰেইন লাইনত আহি আন্দোলন কৰিব লগা নহয় এই কথাবিলাক নজৰ দি পেলাই দায়িত্বত থকা কৰ্তৃপক্ষ বা ভাৰত চৰকাৰ অসম চৰকাৰ যিমানখিনি কনচাৰ্ণ অথৰিটিছ আছে সেইসকলে এই চুক্তিবিলাক 100% ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব লাগে মই সেইটো অনুৰোধ জনাইছোঁ তামোলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট অমৃত নিউজ 24/7